আমি এতিয়া এখন ৰিজৰ্টত আহিছোঁ আৰু ইয়াতে থাকিছিলোঁ বাৰু দুদিনত ঘূৰিব আহিছোঁ আৰু অলপমান ইয়াতে ফৰেনাৰ্ছবোৰ আহে ইয়াতে মাজুলী যেতিয়া মানে পৰিভ্ৰমণ কৰিবলৈ আহে ইয়াতে থাকি বহুত ভাল হয় আৰু ৰিজৰ্টবোৰ এটা ইউনিক ষ্টাইল হয় দেখি ভাল লাগিছে আজি ছেকেণ্ড ডে মাজুলীত চাওঁ ভাবিছোঁ আজি আকৌ ৰাস চাম বুলি এইকেইটা মোবাইলৰ লগত ব্যস্ত কি চাইছে তেওঁলোকে ফটো মাৰিব এয়া ফটো পোষ্ট দি আছে কিসমে ৰিফটো কাহে হৈ গৈছে যেন আৰু এতিয়া আমি ভিতৰ ওচৰলৈ যাওঁ awesome আমি এতিয়া ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ এতিয়া ভাবিছোঁ আমি সত্ৰ কেইখনমানলৈ যাম প্ৰথমতে আমি আউনীআটী সত্ৰ আহিলোঁ আৰু এতিয়া আমি সত্ৰ আহি পালোঁ শ্ৰী শ্ৰী আউনীআটী সত্ৰ এই আমাৰ লগকেইজন সোমাই গৈ আছে মোৰ গৈ আছোঁ শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ আহি আছোঁ এতিয়া চাওঁ আজি মাজুলী ছেকেণ্ড ডে আহি আছোঁ ভিতৰৰ খবৰ দেখাই আছোঁ ইয়াতে পাণ লাভ হৈ গৈছিলে আৰু আমি তিনিজন আহি আছোঁ আউনীআটী সত্ৰত ছেকেণ্ড টাইম হয় আকৌ আহিলোঁ ভাল লাগে সত্ৰলৈ আহি আপোনালোকেও আহিছে চাগে চাব ভিতৰৰ বস্তু আকৌ এবাৰ দেখাবলৈ চেষ্টা কৰিম ইয়াতে মানুহৰ সুবিধাৰ্থে মানে বাহিৰৰ পৰা যিবোৰ মানুহ আহে তাতে মেলা বহে ধৰণৰ গহনা গাঁঠৰি কিতাপ পত্ৰ আদি কৰি বেগ যিবোৰ মানে ধৰি লওক আহিলে ভাল লগা কিছুমান বস্তু ল'ব পাৰে আৰু আপোনালোকেও আহিছে চাগে এই মেলাসমূহ দেখিছে খুবেই ভাল লাগে মানুহৰ সুবিধাৰ্থে আৰু এতিয়া আমি মেইন গেট পালোঁগৈ লাহে লাহে গৈ আছোঁ আৰু ইয়াৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ মানুহবোৰ আহিছে যিহেতু সত্ৰ আহিলে ফটো এখন তুলিবলৈ চবৰে ইচ্ছা যায় আৰু সেইবাবে প্ৰত্যেকৰে ফটো তুলিছে ফেমিলিৰ লগত আহিছে খুবেই ভাল লাগে আৰু এনেকুৱা সত্ৰবোৰত আহিলে মনবোৰ খুব পবিত্ৰ লাগে আৰু ভক্তিভাৱ এটা জাগি উঠে এনেকৈ খুব ভাল লাগে চুৰিয়া পিন্ধি নাজানো যদিও পিন্ধিছোঁ আৰু এয়া বা ভিনদেউ কণমানিজনী গৈ আছে মই পাছে পাছে গৈছোঁ আৰু দুই কাষে ইমান ধুনীয়াকৈ এটা বস্তু সজাই থৈছে দুফালে দুটা পুখুৰী আছে আৰু পুখুৰীবোৰৰ মাজত মাছ আকাৰে আঁকি থৈছে আৰু ধুনীয়া ধুনীয়া এটা শ্লোক বনাই থৈছে আৰু মই শ্লোকবোৰ ভালদৰে সংস্কৃত পঢ়িব নাজানো বাবে আপোনালোকক এনেকৈ দেখাইছোঁ কি হয় তাৰ অৰ্থ বা সবিশেষ নাজানো ভাল লাগিলে মই ক্লিক কৰিলোঁ আৰু ইফালেতো এখন ফ্লেগৰ দৰে আঁকি থৈছে কিবা এটা ভাল লাগিছে তাৰ বিশেষত্ব কিয় মই তাকো নাজানো আৰু এনেকৈ আমি ভিতৰলৈ প্ৰৱেশ কৰি গৈ আছোঁ আৰু লাহে লাহে মেইন নামঘৰ পামগৈ য'ত চাকি বন্তি জ্বলায় এয়াৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ নামঘৰ হয় ইয়াতে মানুহবোৰ আহি চাকি জ্বলায় আৰু আপোনালোকৰ গৈছে গৈ তাতে আপোনালোকে কৰি আহিছে যদিও মই দেখাব চেষ্টা কৰিছোঁ এই ভিতৰৰ ওচৰলৈ সোমাই গৈ আছোঁ আৰু ইমান ভাল লাগিছে সকলোৱে মেখেলা চাদৰ ধুতি এনেকৈ পিন্ধি গৈছে কিবা এটা ভাল লাগি গৈছে আৰু মনটো খুবেই পবিত্ৰ পবিত্ৰ অনুভৱ হৈছে ইয়াত দেখিছে গৰুঞ্জীত এনেকৈ প্ৰতিমূৰ্তি স্থাপন কৰি ৰাখিছে আৰু যেতিয়া নামঘৰৰ ভিতৰত সোমাই গৈছোঁ তেতিয়া আৰু এটা বেলেগ অনুভূতি হৈছে যেন পৰম সুখ এটা অনুভৱ হৈছে আৰু দুখ কষ্ট সকলো পাহৰি চাকি বন্তিবোৰ যেতিয়া জ্বলাই মানুহে নিজৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে বা যি ভাবি আহিছে কিবা এটা শুভ হওক বুলি তাকে দেখাইছে আৰু সকলোৱে চাকি জ্বলাইছে এনেকৈ ময়ো চাকি জ্বলাইছোঁ আৰু লগৰকেইটাও জ্বলাইছে আৰু এনেকৈ দেখি খুবেই ভাল লাগিছে অসমীয়াৰ যি সাজপাৰ সঁচাই আটক ধুনীয়া লাগে পিন্ধিলে আৰু ইয়া মেইন বেদী হয় ইয়াতে হয়তো চাৰিওফালে কলপুখুৰী বুলিছে ভাগৱতৰ কিবা প্ৰতিষ্ঠা কৰে এনেকৈ নামঘৰটো খুবেই ভাল লাগিলে আৰু ইমান এটা শান্ত পৰিৱেশ ভাবিয়ে আচৰিত লাগে যিসকলে গৈছে সকলোৱে এইবোৰ অনুভৱ কৰে আৰু ইয়াৰ ভিতৰৰ চোৰা হয় যি স্থাপনাৰ আছে প্ৰত্যেকৰে স্থাপনাত বেলেগ বেলেগ স্থাপন কৰি ৰাখিছে আৰু ইয়াৰ দান পাত্ৰ আৰু ইয়াৰে এজন সত্ৰাধিকাৰ আছে তেখেতে সকলোকে দান মানে কি সেৱা জনাইছে আৰু তাৰ আশীৰ্বাদ লৈছে এনেকৈ আমি
এই বেদীখন মই আকৌ এবাৰ তুলিবলৈ চেষ্টা কৰিলোঁ ওচৰৰ পৰা। এনেকৈ তুলি মই বাহিৰত যাব বিচাৰিছোঁ। খুবেই ভাল লাগিলে, সঁচাই একদম এটা বেলেগ অনুভূতি হয়। নামঘৰ হওক বা সত্ৰই হওক, এই ধৰ্মীয় অনুষ্ঠানবোৰ গ'লে খুবেই ভাল লাগে। আৰু বাহিৰত ওলাই দেখিলোঁ এটা ধুনীয়া পুখুৰী আছে। পুখুৰীটো কিবা এটা ভাল লাগিছে, তাত ৰাখিলে যেন সকলো দুখ কষ্ট শেষ হৈ যায়। আৰু পুখুৰীটো দেখি খুবেই ভাল লাগিলে। আৰু ইয়াত দেখিছেনে এটা ডাঙৰ মাছ এনেকৈ সজাই দিছে, কাঠৰ হয়। আৰু ইয়াৰ ভিতৰত এটা দেখিলোঁ ডাঙৰটো, হয়তো বহুত আগৰ হয়। আৰু এনেকৈ মাজুলী অভিজ্ঞতা লৈ আমি ঘূৰি আহিছোঁ। এতিয়া বগীবিল দলং পাইছোঁহি। ৰাতি প্ৰায় 6:30 হ'ব হৈছে, ৰাতি মানে সন্ধিয়া হৈছে। আৰু খুবেই ভাল লাগিলে মাজুলীৰ যি অভিজ্ঞতাৰ। আৰু মাজুলী মানুহবোৰ ইমান মৰমীয়াল বুলি কৈ থাকে, যি আজি প্ৰত্যক্ষ কৰিলোঁগৈ। বিশেষকৈ মিচিং মানুহসকলৰ যি আদৰ সাদৰ সঁচাকৈ শলাগ ল'বলগীয়া। আৰু খুবেই ভাল লাগিলে। আৰু এটা নতুন অভিজ্ঞতা হ'ল তেওঁলোকৰ চাংঘৰত যি থকাৰ অভিজ্ঞতা। আৰু ইমান ভালদৰে শুশ্ৰূষা কৰিছে, সঁচাই বহুত ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। আকৌ এবাৰ যাবলৈ চেষ্টা কৰিম মাজুলীলৈ যদি সময় সুযোগ মিলে। আৰু এনেকৈ আমি 2 দিন পাৰ কৰি আহিলোঁ মাজুলীলৈ, আৰু এতিয়া ঘৰলৈ আহিলোঁ। ভাল লাগিলে, খুবেই ভাল লাগিলে। ধন্যবাদ।